মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টিক ধৰি ৰখাৰ প্ৰয়াস শিৱসাগৰবাসীৰ। নাজিৰাত একেদিনাই প্ৰদৰ্শন কৰিলে দুখনকৈ ভাওনা। অসমৰ সমাজ ব্যৱস্থাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশেষ অৱদান আছে। অসমীয়া সমাজখনত শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছে শংকৰদেৱ গুৰুজনাই। বিশেষকৈ ধৰ্মীয় সাংস্কৃতিক ক্ষেত্ৰখনত অসমীয়া সমাজখনক নিজস্ব জাতীয় চেতনাৰে আগবাঢ়ি যাবৰ বাবে এটি সুন্দৰ পথ দেখুৱাই থৈ গ'ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ দুয়োজন গুৰুৱে। তেওঁলোকে অসমীয়া সমাজখনৰ বাবে দি থৈ যোৱা অৱদানসমূহ আজিও আমাৰ উঠি অহা প্ৰজন্মই অতি উৎসাহেৰে আদৰি লৈছে। অসমীয়া সংস্কৃতিৰ ক্ষেত্ৰখনক উজ্জীৱিত কৰি তোলাৰ উদ্দেশ্যে বৰ্তমান উঠি অহা প্ৰজন্ম বেছিভাগেই গুৰু দুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ আগবাঢ়ি যোৱা দেখা গৈছে। এই ক্ষেত্ৰত বিভিন্ন সামাজিক অনুষ্ঠানসমূহেও উঠি অহা প্ৰজন্মৰ কথা ভাবিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি গৈছে। ইয়াৰ সমান্তৰালভাৱে শিৱসাগৰ জিলাৰ উপনাজিৰা বৰনামঘৰত গুৰু দুজনাৰ আদৰ্শৰাজিক ধৰি ৰখাৰ উদ্দেশ্যে দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা দেখা গ'ল। অসম অনুসূচিত জাতি পৰিষদ নাজিৰা জিলা সমিতি আৰু সুদৰ্শন নাট্যগোষ্ঠীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত গ্ৰীষ্মকালীন ভাওনা আৰু খোলবাদন কৰ্মশালাৰ লগত সংগতি ৰাখি শিশুসকলৰ দ্বাৰা আৰু সুদৰ্শন নাট্যগোষ্ঠীৰ দ্বাৰা দুখনকৈ ভাওনা প্ৰদৰ্শন কৰা দেখা যায়, য'ত দুয়োখন ভাওনাই দৰ্শকসকলক বিশেষভাৱে আকৰ্ষণ কৰা দেখা যায়। অতি আগ্ৰহেৰে শিশুসকলে ভাও ধৰা ৰুক্মিণী শৰণ ভাওনাখনে ৰাইজক বিশেষভাৱে আকৰ্ষণ কৰা পৰিলক্ষিত হয়। ইয়াৰ সমান্তৰালভাৱে সুদৰ্শন নাট্যগোষ্ঠীৰ দ্বাৰা প্ৰদৰ্শন কৰা গজকেতু উপাখ্যান ভাওনাখনো দৰ্শকে অতি আগ্ৰহেৰে চোৱা দেখা যায়। বিগত এমাহ ধৰি উপনাজিৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অনুপম সৃষ্টি ভাওনাৰ লগতে খোলবাদনৰ প্ৰশিক্ষণ দি অহা হৈছিল আৰু শেষলৈ তেওঁলোকৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা দেখা গ'ল, য'ত এমাহজোৰা প্ৰশিক্ষণৰ সকলো প্ৰতিভা অতি সুন্দৰকৈ প্ৰকাশ পোৱা পৰিলক্ষিত হয়।